প্ৰিয় দৰ্শক, আপোনালোকলৈ লৈ আনিছোঁ এটি নিয়োগৰ বতৰা। এই নিয়োগৰ বতৰি জড়িত হয় বৰপেটা BT কলেজৰ পৰা। অফিচ অফ দ্য প্ৰিন্সিপাল, বৰপেটা BT কলেজ, জাতি টাউন PO শান্তিনগৰ, ডিষ্ট্ৰিক্ট বৰপেটা, অসম। কণ্টেক্ট নম্বৰ 9365751316 আৰু প্ৰিন্সিপালৰ ফোন নম্বৰ দিয়া আছে 8876532888। তেওঁলোকৰ অফিচিয়েল ৱেবছাইট দিয়া আছে www.borpetacollege.org, ইমেইল borpetacollege@gmail.com। NCTE দ্বাৰা ৰিকগনাইজ হয় আৰু গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত এফিলিয়েটেড আৰু SCERT স্কাৰ্ট অসমৰ পৰাও এফিলিয়েটেড হয়। Applications are invited from eligible candidates for the following post of lecturer. লেকচাৰাৰ বাবে পদ খালী। লেকচাৰাৰ ইন ফাউণ্ডেশ্যন অফ এডুকেশ্যন। ফাউণ্ডেশ্যন অফ এডুকেশ্যনৰ লেকচাৰাৰ পদ দুটা পদ খালী, এটা ফৰ BEd কোৰ্চ আৰু এটা ফৰ DLEd কোৰ্চ। অ'কে, দুটা পদ লেকচাৰাৰ খালী কিহৰ? ফাউণ্ডেশ্যন অফ এডুকেশ্যনৰ। এটা BEdৰ বাবে, এটা DLEdৰ বাবে। আৰু এটা পদ খালী লেকচাৰাৰ ইন মেথমেটিক্স। মেথছৰ লেকচাৰাৰ পদ খালী, এটাই খালী, সেয়া হৈছে BEd কোৰ্চৰ বাবে। ইয়াৰ বাহিৰে লেকচাৰাৰ কোৱালিফিকেশ্যন এজ পাৰ লেটেষ্ট NCTE নৰ্মছ হ'ব। NCTE নৰ্মছৰ মতে তাৰ মানে আপুনি লেকচাৰাৰ হ'বৰ বাবে মাষ্টাৰ ডিগ্ৰী কৰিব লাগিব। ইয়াৰ বাহিৰে BEdও লাগিব। তাৰ বাহিৰে মই এইটো চিয়'ৰ নহয়, MAdও প্ৰয়োজন হয় আৰু নেট বা স্লেট ক্লিয়াৰো লাগে। আৰু মাষ্টাৰ ডিগ্ৰী বা গ্ৰেজুৱেশ্যন আপুনি অনাৰ্ছটো সেই নিৰ্দিষ্ট বিষয়ত কৰিব লাগিব। যেনে লেকচাৰাৰ ইন ফাউণ্ডেশ্যন অফ এডুকেশ্যনত ফাউণ্ডেশ্যন অফ এডুকেশ্যন বা এডুকেশ্যন বিষয়ত মাষ্টাৰ ডিগ্ৰী কৰা আৰু গ্ৰেজুৱেশ্যন কৰা। মেথছৰো একে, MA ইন মেথমেটিক্স, BA ইন মেথমেটিক্স বা MSc ইন মেথমেটিক্স কৰা আৰু নেট স্লেট, তাৰ বাহিৰে MAd, BEd ইত্যাদি। আৰু লেটেষ্টটো চাবলৈ হ'লে তেওঁলোকৰ অফিচিয়েল ৱেবছাইট ভিজিট কৰক https://ncte.gov.in/website/regulation.aspx regulations 2014 and 2017। বয়সটো গভৰ্ণমেণ্ট ৰুলছৰ মতে হ'ব। SC ST OBC সকলক যেনেকৈ ৰেহাই দিয়া আছে সেইমতে ৰেহাই পাব। আৰু ইয়াত পাৰ্মানেণ্ট নে টেম্পৰাৰী কোৱা নাই, গতিকে ইয়াত যিবোৰ কথা দেখা পালোঁ তাৰ দৰে এইটো কথা লাগিছে যে পাৰ্মানেণ্টে হয়। চেলেৰী এজ পাৰ নৰ্মছ বুলি কৈছে যেতিয়া পাৰ্মানেণ্টে হ'ব। আপোনালোকে এপ্লাই কৰিবলৈ হ'লে এপ্লাই টু দ্য আণ্ডাৰচাইন উইথ অল নেচেচাৰী ডকুমেণ্টছ। আপোনাৰ যিমান ডকুমেণ্ট আছে মেট্ৰিকৰ পৰা আৰম্ভ কৰি PhD যদি কৰিছে PhDলৈকে, আৰু দুটা পাছপৰ্ট চাইজ ফটোগ্ৰাফ 15 দিনৰ ভিতৰত পঠাব লাগিব। এডভাৰটাইজমেণ্ট ওলোৱা 15 দিনৰ ভিতৰত 500 টকা পে'মেণ্ট দিব লাগিব, পে'মেণ্ট ফি। একাউণ্ট নম্বৰ 730022002556। আকৌ কৈছোঁ 730022002556, কানাড়া বেংক, মেটুৱাকুচি ব্ৰাঞ্চ, বৰপেটা। গতিকে আপোনালোকে তেনেকুৱাকৈ পঠাই দিব লাগিব অফলাইন যোগে, ৰেজিষ্টাৰ্ড পষ্ট যোগে পঠাই দিব। কথাটো জনাইছে প্ৰিন্সিপাল, বৰপেটা BT কলেজ, জাতি টাউন PO শান্তিনগৰ, PSN ডিষ্ট্ৰিক্ট বৰপেটা, আছাম। ফোন নম্বৰো দিয়া আছে, কিবা কাৰণত যদি ফোন কৰিব বিচাৰিছে ফোনো কৰিব পাৰিব। গতিকে 15 দিনৰ ভিতৰত, তাৰমানে 2/7/2025 এডভাৰটাইজমেণ্টটো ওলাইছিলে। 2/7/2025 মানে 2 জুলাই, আজি হৈছে 4 জুলাই। গতিকে আপোনালোকে অতি সোনকালে এপ্লাই কৰি দিয়ক যদি আপোনালোকে এলিজিবিলিটি ক্ৰাইটেৰিয়া ফিল আপ কৰিছে। ধন্যবাদ।